থানাতে সহকৰ্মীক জন্মদিনৰ পাৰ্টি দিছিল আৰক্ষী বিষয়াজনে। থানাত জন্মদিনৰ আয়োজন কৰাৰ বাবে কোনেও বেয়া পোৱা নাছিল। তেওঁৰ জন্মদিনত থানাৰ সকলো আৰক্ষীয়ে নাচিছিল। তেতিয়াই কিন্তু এটা অঘটন ঘটিল। সেইবাবে চৰকাৰে সকলো আৰক্ষীকে কৰিলে নিলম্বন। জন্মদিনৰ পাৰ্টিত সুন্দৰী ব্লাউজত হাত ভৰাই স্তন প্ৰদৰ্শন কৰাৰ বাবে পুলিচে চাকৰি হেৰুৱাবলগীয়া হ'ল। মদৰ নিচাত অচিনাকি যুৱতীৰ স্তন চুই চোৱাৰ ইচ্ছা কৰাৰ বাবে তেওঁলোকৰ ইউনিফৰ্ম খোল খাই গ'ল। কনিষ্টবলজনৰ নাম ৰাহুল বৌদ্ধ। তেওঁ মধ্যপ্ৰদেশৰ দন্তীয় থানাত কৰ্মৰত। ৰাহুলে নিজৰ জন্মদিন থানাতে আয়োজন কৰিছিল। অচিৰ পৰা আৰম্ভ কৰি সকলো বিষয়াকেই সোৱাদ লগা আহাৰ খুৱাইছিল ৰাহুল বৌদ্ধই। নিশাও থানাত ৰাহুলৰ পাৰ্টি চলি আছিল। কিন্তু সহকৰ্মীয়ে নজনাকৈ নিশা পাৰ্টি কৰাৰ উদ্দেশ্যেই এগৰাকী যুৱতীৰ সৈতে ৰাহুল থানাত উপস্থিত হ'ল। তেওঁ সেইগৰাকী ভাৰতীয় যুৱতীৰ সৈতে লকাপৰ সন্মুখতে কৰিলে উদ্দাম নৃত্য। ঘটনাটো তেতিয়াই শেষ নহল। ৰাহুলে নাচি নাচি যুৱতীগৰাকীক সাৱটি ধৰিলে। তেনেকৈ বহু দেৰি থকাৰ পাছত যুৱতীগৰাকীৰ স্তন স্পৰ্শ কৰিবলৈ মন গ'ল ৰাহুলৰ। তেওঁ ব্লাউজৰ ভিতৰত হাত ভৰাই যুৱতীগৰাকীৰ স্তন স্পৰ্শ কৰিলে। যন্ত্ৰণাত যুৱতীগৰাকী চিঞৰি উঠাৰ পাছতেই হাত আঁতৰ নকৰিলে ৰাহুলে। তেওঁ ব্লাউজৰ ভিতৰতে ভৰাই থলে হাত। যুৱতীগৰাকীও ৰাহুলক তেনেকৈয়ে থকাৰ বাবে অনুমতি দিবলৈ বাধ্য হ'ল। থানাৰ ভিতৰতে কনিষ্টবল ৰাহুল বৌদ্ধই জঘন্য পৰিৱেশ সৃষ্টি কৰিলে। তেওঁক দেখি যুৱতীগৰাকীৰ সৈতে নৃত্য কৰিবলৈ আগবাঢ়ি গ'ল কেইবাজনো আৰক্ষী বিষয়া। হাবিলদাৰৰ পৰা আদি কৰি এছআই পৰ্যন্ত বহুতেই সুন্দৰীৰ সৈতে নৃত্য কৰিলে। সকলোকে সেইগৰাকীৰ স্তন স্পৰ্শ কৰিবলৈ আহ্বান জনালে বাৰ্থডে বয় ৰাহুল বৌদ্ধই। তেওঁৰ কথা শুনি সকলোৱে যুৱতীগৰাকীৰ বক্ষপ্ৰদেশত হাত দিলে। প্ৰথমে অশান্তি পালেও পৰৱৰ্তী সময়ত পুলিচৰ বাবে বক্ষপ্ৰদেশ মুকলি কৰি দিবলৈ বাধ্য হ'ল যুৱতী। তেওঁ ব্লাউজৰ ভিতৰত হাত ভৰাই সকলো আৰক্ষী বিষয়াই স্তন স্পৰ্শ কৰিলে। কিন্তু তাতে কেৰুণ লাগিল। কিয়নো এজন যুৱনে গোপনে যুৱতীৰ স্তন পুলিচে স্পৰ্শ কৰাৰ দৃশ্য ৰেকৰ্ডিং কৰিছিল। তেওঁ মনে মনে পিছদিনা ভাইৰেল কৰি দিলে ভিডিঅ'টো। গতিকে মধ্যপ্ৰদেশত হাহাকাৰ লাগি গ'ল। লগে লগে চাকৰি গ'ল ৰাহুল বৌদ্ধৰ। জন্মদিনত বেছিকৈ ফূৰ্তি কৰাৰ পাছদিনাই তেওঁ ইউনিফৰ্ম খুলিবলগীয়া হ'ল। যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত আনসকল আৰক্ষীকো চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল। থানাতে সহকৰ্মীক জন্মদিনৰ পাৰ্টি দিছিল আৰক্ষী বিষয়াজনে। থানাত জন্মদিনৰ আয়োজন কৰাৰ বাবে কোনেও বেয়া পোৱা নাছিল। তেওঁৰ জন্মদিনত থানাৰ সকলো আৰক্ষীয়ে নাচিছিল। তেতিয়াই কিন্তু এটা অঘটন ঘটিল। সেইবাবে চৰকাৰে সকলো আৰক্ষীকে কৰিলে নিলম্বন। জন্মদিনৰ পাৰ্টিত সুন্দৰী ব্লাউজত হাত ভৰাই স্তন প্ৰদৰ্শন কৰাৰ বাবে পুলিচে চাকৰি হেৰুৱাবলগীয়া হ'ল। মদৰ নিচাত অচিনাকি যুৱতীৰ স্তন চুই চোৱাৰ ইচ্ছা কৰাৰ বাবে তেওঁলোকৰ ইউনিফৰ্ম খোল খাই গ'ল। কনিষ্টবলজনৰ নাম ৰাহুল বৌদ্ধ। তেওঁ মধ্যপ্ৰদেশৰ দন্তীয় থানাত কৰ্মৰত। ৰাহুলে নিজৰ জন্মদিন থানাতে আয়োজন কৰিছিল। অচিৰ পৰা আৰম্ভ কৰি সকলো বিষয়াকেই সোৱাদ লগা আহাৰ খুৱাইছিল ৰাহুল বৌদ্ধই। নিশাও থানাত ৰাহুলৰ পাৰ্টি চলি আছিল। কিন্তু সহকৰ্মীয়ে নজনাকৈ নিশা পাৰ্টি কৰাৰ উদ্দেশ্যেই এগৰাকী যুৱতীৰ সৈতে ৰাহুল থানাত উপস্থিত হ'ল। তেওঁ সেইগৰাকী ভাৰতীয় যুৱতীৰ সৈতে লকাপৰ সন্মুখতে কৰিলে উদ্দাম নৃত্য। ঘটনাটো তেতিয়াই শেষ নহল। ৰাহুলে নাচি নাচি যুৱতীগৰাকীক সাৱটি ধৰিলে। তেনেকৈ বহু দেৰি থকাৰ পাছত যুৱতীগৰাকীৰ স্তন স্পৰ্শ কৰিবলৈ মন গ'ল ৰাহুলৰ। তেওঁ ব্লাউজৰ ভিতৰত হাত ভৰাই যুৱতীগৰাকীৰ স্তন স্পৰ্শ কৰিলে। যন্ত্ৰণাত যুৱতীগৰাকী চিঞৰি উঠাৰ পাছতেই হাত আঁতৰ নকৰিলে ৰাহুলে। তেওঁ ব্লাউজৰ ভিতৰতে ভৰাই থলে হাত। যুৱতীগৰাকীও ৰাহুলক তেনেকৈয়ে থকাৰ বাবে অনুমতি দিবলৈ বাধ্য হ'ল। থানাৰ ভিতৰতে কনিষ্টবল ৰাহুল বৌদ্ধই জঘন্য পৰিৱেশ সৃষ্টি কৰিলে। তেওঁক দেখি যুৱতীগৰাকীৰ সৈতে নৃত্য কৰিবলৈ আগবাঢ়ি গ'ল কেইবাজনো আৰক্ষী বিষয়া। হাবিলদাৰৰ পৰা আদি কৰি এছআই পৰ্যন্ত বহুতেই সুন্দৰীৰ সৈতে নৃত্য কৰিলে। সকলোকে সেইগৰাকীৰ স্তন স্পৰ্শ কৰিবলৈ আহ্বান জনালে বাৰ্থডে বয় ৰাহুল বৌদ্ধই। তেওঁৰ কথা শুনি সকলোৱে যুৱতীগৰাকীৰ বক্ষপ্ৰদেশত হাত দিলে। প্ৰথমে অশান্তি পালেও পৰৱৰ্তী সময়ত পুলিচৰ বাবে বক্ষপ্ৰদেশ মুকলি কৰি দিবলৈ বাধ্য হ'ল যুৱতী। তেওঁ ব্লাউজৰ ভিতৰত হাত ভৰাই সকলো আৰক্ষী বিষয়াই স্তন স্পৰ্শ কৰিলে। কিন্তু তাতে কেৰুণ লাগিল। কিয়নো এজন যুৱনে গোপনে যুৱতীৰ স্তন পুলিচে স্পৰ্শ কৰাৰ দৃশ্য ৰেকৰ্ডিং কৰিছিল। তেওঁ মনে মনে পিছদিনা ভাইৰেল কৰি দিলে ভিডিঅ'টো। গতিকে মধ্যপ্ৰদেশত হাহাকাৰ লাগি গ'ল। লগে লগে চাকৰি গ'ল ৰাহুল বৌদ্ধৰ। জন্মদিনত বেছিকৈ ফূৰ্তি কৰাৰ পাছদিনাই তেওঁ ইউনিফৰ্ম খুলিবলগীয়া হ'ল। যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত আনসকল আৰক্ষীকো চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।